হয় একচুৱেলি যেহেতু আমাৰ K-12 মডেল স্কুল হয়, নাৰ্চাৰী টু 12লৈকে আছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল, আমাৰ শুভাকাংক্ষীসকল, যোৰহাটৰ যিমানখিনি আমাৰ শুভাকাংক্ষী যিহেতু আমাৰ আগৰ যিটো আমাৰ প্ৰায় অভাৱ আছিলে, এইখিনি আমি অকল অপেনলি এখন পাতিব পাৰিছোঁ। এই বৰ্ষত যেনেকৈ ধৰণে পূজা মানে আয়োজন কৰিছে, অন্যান্য বৰ্ষতো আপোনাৰ তেনেকৈ কৰি আহিছে। যিহেতু এই বছৰ দেখাত যোৰহাটৰ ভিতৰত মই বহুত ভাল দেখিছোঁ। তাৰ লগে লগে আজিকালি প্ৰজন্ম ল'ৰা ছোৱালীয়ে, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিশেষকৈ ডেক'ৰেশ্যনটো বেছি ভাল পায়, চেল্ফি চেণ্টাৰ ভাল পায়। তাৰ লগত খোৱাটো পিছৰ কথা, বিশেষকৈ অলপ জেগাটো যদি আহল বহল হয় সেইটোও ভাল কথা। আৰু বিশেষকৈ ফুলৰ সৰহসজ্জা হৈ সৰস্বতী পূজাৰ লগত সম্বন্ধ থাকি, আৰু তাৰ লগে লগে জেগাকণ যদিও ছাইড এৰিয়া, কিন্তু যোৰহাটৰ ভিতৰত কিন্তু টপত গৈছে বুলি মই অনুভৱ কৰোঁ। তাৰপিছত সৰস্বতী পূজা ভাগক সেৱা গ্ৰহণ কৰক। হয় একচুৱেলি যিহেতু আমাৰ K-12 মডেল স্কুল হয়, নাৰ্চাৰী টু 12লৈকে আছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল, আমাৰ শুভাকাংক্ষীসকল, যোৰহাটৰ যিমানখিনি আমাৰ শুভাকাংক্ষী যিহেতু আমাৰ আগৰ যিটো আমাৰ প্ৰায় অভাৱ আছিলে, এইখিনি আমি অকল অপেনলি এখন পাতিব পাৰিছোঁ। এই বৰ্ষত যেনেকৈ ধৰণে পূজা মানে আয়োজন কৰিছে, অন্যান্য বৰ্ষতো আপোনাৰ তেনেকৈ কৰি আহিছে। যিহেতু এই বছৰ দেখাত যোৰহাটৰ ভিতৰত মই বহুত ভাল দেখিছোঁ। তাৰ লগে লগে আজিকালি প্ৰজন্ম ল'ৰা ছোৱালীয়ে, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিশেষকৈ ডেক'ৰেশ্যনটো বেছি ভাল পায়, চেল্ফি চেণ্টাৰ ভাল পায়। তাৰ লগত খোৱাটো পিছৰ কথা, বিশেষকৈ অলপ জেগাটো যদি আহল বহল হয় সেইটোও ভাল কথা। আৰু বিশেষকৈ ফুলৰ সৰহসজ্জা হৈ সৰস্বতী পূজাৰ লগত সম্বন্ধ থাকি, আৰু তাৰ লগে লগে জেগাকণ যদিও ছাইড এৰিয়া, কিন্তু যোৰহাটৰ ভিতৰত কিন্তু টপত গৈছে বুলি মই অনুভৱ কৰোঁ। তাৰপিছত সৰস্বতী পূজা ভাগক সেৱা গ্ৰহণ কৰক। হয় একচুৱেলি যিহেতু আমাৰ K-12 মডেল স্কুল হয়, নাৰ্চাৰী টু 12লৈকে আছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল, আমাৰ শুভাকাংক্ষীসকল, যোৰহাটৰ যিমানখিনি আমাৰ শুভাকাংক্ষী যিহেতু আমাৰ আগৰ যিটো আমাৰ প্ৰায় অভাৱ আছিলে, এইখিনি আমি অকল অপেনলি এখন পাতিব পাৰিছোঁ। এই বৰ্ষত যেনেকৈ ধৰণে পূজা মানে আয়োজন কৰিছে, অন্যান্য বৰ্ষতো আপোনাৰ তেনেকৈ কৰি আহিছে। যিহেতু এই বছৰ দেখাত যোৰহাটৰ ভিতৰত মই বহুত ভাল দেখিছোঁ। তাৰ লগে লগে আজিকালি প্ৰজন্ম ল'ৰা ছোৱালীয়ে, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিশেষকৈ ডেক'ৰেশ্যনটো বেছি ভাল পায়, চেল্ফি চেণ্টাৰ ভাল পায়। তাৰ লগত খোৱাটো পিছৰ কথা, বিশেষকৈ অলপ জেগাটো যদি আহল বহল হয় সেইটোও ভাল কথা। আৰু বিশেষকৈ ফুলৰ সৰহসজ্জা হৈ সৰস্বতী পূজাৰ লগত সম্বন্ধ থাকি, আৰু তাৰ লগে লগে জেগাকণ যদিও ছাইড এৰিয়া, কিন্তু যোৰহাটৰ ভিতৰত কিন্তু টপত গৈছে বুলি মই অনুভৱ কৰোঁ। তাৰপিছত সৰস্বতী পূজা ভাগক সেৱা গ্ৰহণ কৰক।